Hello everyone, welcome back to my channel. My name is Dr. Manali. I'm the dermatologist. Apunar Ahombakir digital skin doctor. Aji me video to thul mulke kushto rog mane leprosy. Yar symptoms ki apuni kenedore yak sinakto koribo paribo. Etu hole ki অসুবিধা apuni দেখা পাব পাৰে কি অসুবিধা apuni অনুভৱ কৰিব পাৰে আৰু এটো সংক্ৰমণ কেনেকে হয় ইয়াৰ চিকিৎসা কি এভেইলেবল আছে আপুনি কিমান দীঘলীয়া এটা ট্ৰিটমেন্ট লব লগিয়া হ'ব পাৰে ইয়াৰ বিষয়ে কিছুমান ভুল ধাৰণা বহুত আছে হেবোৰ আমি ভান্তি কৰিম হেবোৰ বিষয়ে আমি লেপ্ৰসি বিষয়ে আজি আলোচনা কৰিম তেন্তে পলম নকৰি ভিডিওটো আগবঢ়ি যাওঁ লেপ্ৰসি এটা ব্যাকটেৰিয়েল ইনফেকশন হয় যেটো মাইকোব্যাক্টেৰিয়াম লেপ্ৰি নামৰ এটা বেচিলাই বা ব্যাকটেৰিয়াই এটো কঢ়িয়াই আনে আপোনাৰ শৰীৰত আৰু এটো এনেকুৱা নহয় যে আপোনাৰ এটো সংক্ৰমণ হোৱাৰ লগে লগে আপুনি ব্যাকটেৰিয়াটোৰ লগত ইন্টাৰেক্ট কৰাৰ লগে লগে আপোনাৰ লগে লগে ইমিডিয়েটলি আপুনি সিম্পটমস দেখা পাব এটো কিছুমানৰ এক মাহৰো সিম্পটমস দেখাব পাৰে কিছুমানৰ বছৰ লাগি যায় এটো ডিপেন্ড কৰে আপোনাৰ বডি ইমিউনিটিৰ ওপৰত ইমিউনিটি কথা ক'ব গলে আপোনাৰ আমাৰ যে বডিৰ সেলস ইমিউন সেলস হে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা এই ইমিউনিটিটো এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে when it comes to leprosy আপোনাৰ যদি ইমিউনিটি ভাল হয় তেতিয়া হলে আপুনি ব্যাকটেৰিয়াটোৰ লগত আপুনি যদি কন্টাক্টত আহিছে still your immunity will try to localize it মানে আপোনাৰ হি ব্যাচিলাইটো ব্যাকটেৰিয়াটো যিমান পাৰে হেতুৱে কন্ট্ৰোল কৰিব বিচাৰিব তেতিয়া আপোনাৰ এটা লো গ্ৰেড লেপ্ৰসি বা কুষ্ঠ ৰোগ হ'ব পাৰে যেটো আমি পচি বেচিলাৰি বুলি কওঁ আৰু যদি আপোনাৰ ইমিউনিটি কম থাকে তেতিয়া হলে আপুনি হাই গ্ৰেড ব্যাকটেৰিয়া ওভাৰলোড আপোনাৰ গাত হ'ব পাৰে আৰু হেতু ক্ষেত্ৰত আমি মাল্টি বেচিলাৰি লেপ্ৰসি বুলি কওঁ পচি বেচিলাৰি এণ্ড মাল্টি বেচিলাৰি এটো হৈছে এটা ব্ৰড টাৰ্ম ব্ৰড ক্লাসিফিকেশন আৰু এটোৰ ওপৰতে ডিপেন্ড কৰে আপোনাৰ ট্ৰিটমেন্ট ডিউৰেচনটো ইয়াৰ বিষয়ত মই ভিডিওটোৰ পিছলে কম তাৰ আগতে মই ক'বলৈ বিচাৰো যে কমন সিম্পটমস কি লেপ্ৰসি most common symptoms হলে স্কিন symptoms যত দেখা পাব পাৰে আপুনি হাইপোপিগমেন্টেড প্যাচ হাইপোপিগমেন্টেড মানে আনস্থাইটকে অলপমান ৰংটো পাতল হয় গুটে মই হোয়াইট প্যাচ বুলি নকওঁ বা ডিপিগমেন্টেড বুলি নকওঁ কিন্তু ৰংটো তাৰ বেলেগ ঠাইতকে এটো জাগাত ৰংটো কমি যাব এনেদৰে আপুনি হোয়াইট বা স্লাইটলি হাইপোপিগমেন্টেড প্যাচেছ দেখাব পাৰে হে প্যাচখিনি ইউজুয়ালি কিটাবা ৰঙচুৱা হ'ব পাৰে কিটাবা বহুত ড্ৰাই হ'ব পাৰে এণ্ড মেইনলি তাত লছ অফ সেন্সেশন মানে আপুনি ঠাণ্ডা গৰমৰ অনুভৱটো কমি যায় লগত আপোনাৰ নাৰ্ভ ইনভলভমেন্ট হ'ব পাৰে নাৰ্ভ ইনভলভমেন্ট হলে আপোনাৰ হাত ভৰিত মেইন নাৰ্ভছবোৰ যদি ইনভলভ হয় হাতৰ নাৰ্ভ ভৰিৰ নাৰ্ভ এইবোৰত কমন নাৰ্ভছ হয় কেটা যেটো ইনভলভ হয় নো ডাউট এটো বেলেগ বডি বেলেগ নাৰ্ভছো ইনভলভ কৰিব পাৰে কমন সিম্পটমস দেখা পায় যেনেকে হল আপোনাৰ হাত ভৰি ঝিনঝিনাই পিনছ এণ্ড নিডল সেন্সেশন আপোনাৰ ধৰ যেনেকে ভৰিত বেজি ফুটা বা আপোনাৰ পৰুৱা বগালে যেনেকুৱা এটা সেন্সেশন হয় তেনেকুৱা ধৰণৰ আপুনি সেন্সেশন ফিল কৰিব পাৰে কেতিয়াবা বহুত সিভিয়াৰ গ্ৰেডত মোটৰ ইনভলভমেন্ট মানে মাসল ইনভলভমেন্ট হ'ব পাৰে মাসল উইকনেস হ'ব পাৰে তাৰ বাবে লছ অফ গ্ৰিপ আপুনি কিবা এটা বস্তু ধৰিব বিচাৰিলে আপোনাৰ গ্ৰিপটো ভালকে নহব হাতৰ পৰা ঠিচলি যাব স্যান্ডেল পিন্ধি পেলাই আপুনি যদি খুস্কাৰে স্যান্ডেলটো আপোনাৰ ভৰিৰ পৰা ওলাই আহিব তেনেকুৱা কিছুমান সিম্পটমস দেখা পোৱা যায় লেপ্ৰসি পেশেন্টৰ বিশেষকৈ যেটো হাই গ্ৰেড লেপ্ৰসি আপুনি হাই গ্ৰেড এনেকুৱা সিম্পটমসৰ লকে ৰখিব নালাগে যদি আপোনাৰ গাত কিবা ধৰণৰ এনেদৰে আপোনাৰ অলপমান প্যাচেছ দেখা পাইছে যদি প্যাচেছ দেখা নাপালেও আপুনি কিছুমান জায়গাত যদি আপোনাৰ সেন্সেশন কম অনুভৱ হৈছে লগে লগে আপুনি ডক্টৰৰ লগত সম্পৰ্ক কৰিব লাগে এটো কেনেকে স্প্ৰেড হয় কেনেকে বিয়পে সংক্ৰমণৰ ৰুটটো কি মেইনলি ৰেসপিৰেটৰি বা ড্ৰপলেট ইনফেকশন বুলি কওঁ এটো মানুহে কাহিলে বা হাসি মাৰিলে হেতু ৰুটেৰে স্প্ৰেড হয় বাট এটো কিন্তু যদি বহুত বেছি হাই গ্ৰেড বেচিলাৰি লোড থাকে বা এজন মানুহৰ যদি বহুত বেছি লেভেলৰ ব্যাকটেৰিয়া থাকে হে মানুহজনে হে এটো স্প্ৰেড কৰিব পাৰি ইউজুয়ালি পচি বেচিলাৰি বা বহুত কম লোডৰ বেচিলাই থাকিলে গাত হেতু তেনেকে ইমান স্প্ৰেড নকৰে বাট এটো এটা ইম্পৰ্টেন্ট কথা যদি কাবাৰ ঘৰত বা কাবাৰ আপোনাৰ লগৰ মানুহৰ যদি লেপ্ৰসি হৈছে ডিসক্ৰিমিনেট কিটাও কৰিব নালাগে সদা আদৰিব লাগে বাট এজন মানুহৰ যাৰ লেপ্ৰসি হৈছে তেওঁৰ নিজৰ এটা ৰেসপন্সিবিলিটি লৈ পেলাই মাস্ক বা অলপমান আতৰ মানে ক্লোজ প্ৰক্সিমিটিত ফ্যামিলি মেম্বাৰ থাকিব নালাগে যদি হে তেওঁৰ মাল্টি বেচিলাৰি বা হাই গ্ৰেড লেপ্ৰসি হৈছে
পচিবেচেলাৰী এণ্ড মাল্টিবেচেলাৰী মই বৰ বেছিকৈ ঘনে ঘনে টাৰ্মটো ইউজ কৰিছোঁ পচিবেচেলাৰী মিনছ যদি আপোনাৰ হোৱাইট পেচ বা হাইপোপিগমেণ্টেড পেচ লেছ দেন 5 যদি আপোনাৰ গাত 5টাত এনেকুৱা কম পেচেছ দেখা পাইছে তেতিয়াহ'লে আপুনি পচিবেচেলাৰী বুলি কওঁ আৰু যদি মোৰ দেন 5 হয় বা যিকোনো আপোনাৰ নাৰ্ভ এটা নাৰ্ভ হ'লেও আপোনাৰ ইনভলভ হৈছে তেতিয়াহ'লে আমিতো মাল্টিবেচেলাৰী বুলি কওঁ and pocibacillary treatment usually 6 months loke last kore while multibacillary treatment to 12 maholoke apni medicine khabo lagibo ketiaba etu extend koribo pare 2 bosor loke multibacillary কিছুমান এটা হাই গ্ৰেড অফ লেপ্ৰসি হয় যেহেতু ইয়াৰ যদি আপুনি সঠিক টাইমত যদি আপুনি চিকিৎসা গ্ৰহণ নকৰে তেতিয়া হলে ইয়াৰ কিছুমান কমপ্লিকেশনস দেখা পায় যেনে হল আলচাৰস হাত ভৰিত আপুনি আলচাৰস দেখাব পাৰে দেখা দিয়ে যেটো পটককে হিল নহয় ডিফৰ্মিটিজ হ'ব পাৰে লাইক ক্ল হ্যান্ডস ফুট ড্ৰপ এনেদৰে আপুনি ডিফৰ্মিটিজ দেখাব পাৰে সো হেই পৰ্যায়লৈকে আপুনি ৰখি থাকিব নালাগে আজিকালি লেপ্ৰসিটো আগতে এটা ভুল ধাৰণা আছিল যে লেপ্ৰসিটো এটা ঠিক নোহোৱা বেমাৰ মানুহে নেগলেক্ট কৰে কিন্তু আজিকালি লেপ্ৰসি ইজ 100% কিউৰেবল আপুনি যদি টাইমত ট্ৰিটমেন্ট লৈছে আপোনাৰ তেনেকুৱা ধৰণৰ ডিফৰ্মিটিজ নহয় আপোনাৰ যে হাত ভৰি কিটাবা টান খাব পাৰে হাত ভৰি যদি মটৰ ইনভলভমেন্ট মাসল ইনভলভমেন্ট হৈছে উইকনেছ আছে তেতিয়াহ'লে আপুনি ফিজিঅথেৰাপিও কৰাব পাৰে এণ্ড অকল এটোৱে নহয় কমপ্লিকেশনস বুলি ক'ব গ'লে ৰিএকশনৰ ৰিএকশনস মিন্স আপোনাৰ যে বডিটো সাপোজ ৰিএকশনটো আপোনাৰ কমনলি দেখা পোৱা যায় when you start the medicine এটো এটা কমন প্ৰবলেম হৈ পৰে সাপোজ এটা মানুহৰ লেপ্ৰসি হ'ল তেওঁ মেডিসিন গ্ৰহণ কৰিলে মেডিসিনটো ষ্টাৰ্ট কৰাৰ লগে লগে হাই গ্ৰেড অফ ফিভাৰ হ'ব পাৰে হাত ভৰি বেছিকে বিষ হ'ব পাৰে বা গাত আৰু বেছিকে ৰঙচুৱা নডুলস বা এনেকুৱা ধৰণৰ প্যাচেছ ওলাই আহিব পাৰে চকুত কিটাবা কমপ্লিকেশনস হ'ব পাৰে চকুৰ মাসলস চকুৰ যিবোৰ মাসলস থাকে হেতু এফেক্ট হয় হেতুৰ কাৰণে মাসলস চকুটো বন্ধ কৰিব নোৱাৰে মানুহে আৰু চকুত আইডাইটিস বা ৰঙচুৱা পৰে ড্ৰাইনেছ হয় এনেকুৱা প্ৰবলেমস দেখা পায় বিকজ অফ ৰিএকশন মানে মেডিচিনৰ ৰিএকশন নহয় ৰিএকশন বুলি ক'ব গ'লে আপোনাৰ বডি ইমিউনিটি ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটোৱে যেতিয়া আপুনি মেডিচিন ল'ব তেতিয়াহ'লে হেতুৱে ইমিউনিটিটো এটা আপোনাৰ বেচিলাইটো বা ব্যাকটেৰিয়াটোৰ এগেইনষ্টত ফাইট কৰিবলৈ ষ্টাৰ্ট কৰে আৰু এই যেতিয়া ফাইট কৰে তেতিয়া এটা বডিৰ এটা ৰিএকশন হয় আৰু এই ৰিএকশনটোৰ কাৰণেহে আপোনাৰ এনেধৰণৰ সিম্পটমস দেখা পায় সেই কাৰণে আপোনাৰ যদি মেডিচিন লোৱাৰ পিছত যদি কেনেদৰে কিবা ধৰণৰ ৰিএকশনস হৈছে তেতিয়াহ'লে আপুনি ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে ডক্টৰে হেমতে আপোনাৰ ট্ৰিটমেন্ট দিব আৰু হেমতে আপোনাৰ ট্ৰিটমেন্টটো আগবাঢ়ি লৈ যাব আপুনি মেডিচিন খোৱাটো বাদ দিব নালাগে নিজে যে মেডিচিন খায়ে সাইড এফেক্ট হৈছে হেতু ভাবি পেলাই আপুনি মেডিচিন খোৱা বাদ দিলে কিন্তু আপোনাৰ ডিজিজটো প্ৰগ্ৰেছ হৈ যাব আৰু এটা বহুত বেয়া পৰ্যায়লৈ গৈ পাব লেপ্ৰসি পেশেন্টক আমি সদায় আদৰিব লাগে ডিসক্ৰিমিনেট কৰিব নালাগে curable হয় এটো আৰু বহুত awareness আজিকালি programs গভৰ্নমেন্টে হেৰি কৰিছে and in fact যেটো আপোনাৰ ট্যাবলেটস বা মেডিসিন গভৰ্নমেন্টৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট দিয়া যায় খালি মানুহে এটা লাজ পায় মানুহে এটো ট্যাবু বুলি ভাবে কাৰণে মানুহেটো লুকাই ৰাখে in fact মই এনেকুৱা পেশেন্ট পাওঁ যে হাজবেণ্ডৰ লেপ্ৰসি হৈছে ষ্টিল ওয়াইফৰ পৰা লুকাই ৰাখে এটো এনেকুৱা কথা নহয় কাউন্সেলিংৰ বহুত বেছি দৰকাৰ ইটস জাস্ট অ্যানাদাৰ ডিজিজ বেমাৰ মানুহৰ হ'ব পাৰে হেতু ভাবি আপুনি যে এটো লুকাই ৰাখিব মানুহে সমাজে কি ক'ব বুলি পেলাই যে আপুনি উলাই নাহিব ডক্টৰৰ ওচৰত নাযাব ডক্টৰৰ ওচৰত গলে ধৰা পৰি যাম ওচৰৰ মানুহে গম পাব তেনেকুৱা কথা নহয় ইটস ভেৰি সিম্পল নাওএডেজ একদম ট্ৰিটমেন্ট আপুনি টাইমত ললে কিউৰেবল হয় ট্ৰিটেবল হয় সো কনসাল্ট ইয়োৰ ডক্টৰ ইমিডিয়েটলি আপোনাৰ ওচৰৰ ডক্টৰ আপোনাৰ হেলথ চেণ্টাৰটো গৈ আপুনি দেখাব পাৰে ডাৰ্মাটলজিষ্ট আৰ অলৱেজ দেয়াৰ উই আৰ অলৱেজ দেয়াৰ টু হেল্প ইউ